দৰং ওদালগুৰিত বিজেপিৰ জয়। প্ৰায় ৩ লাখতকৈ অধিক ভোটত বিজয় সাব্যস্ত কৰে দিলীপ শইকীয়াই। দিলীপ শইকীয়া ওদালগুৰিত উপস্থিত হোৱাৰ লগে লগে সমৰ্থকসকলে মিঠাই খুৱাই বিজয় উল্লাস কৰে। কমাণ্ডেৰে দ্বিতীয়বাৰৰ বাবে সাংসদ হোৱা দিলীপ শইকীয়াই এয়াই ৰাইজৰ জয় বুলি মন্তব্য কৰে। সাংসদগৰাকীক উষ্ম আদৰণি জনায় ওদালগুৰিত। সাংসদগৰাকীক সংসদীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, দিগন্ত বৰুৱা প্ৰমুখ্যে নেতাকৰ্মীসকলে লোকসভা সমষ্টিৰ ৰাইজৰ জয়, এয়া নৰেন্দ্ৰ মোদীৰ জয়, এয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জয়। এই জয় মই ৰাইজৰ সেৱাৰ বাবে সমৰ্পণ কৰিছোঁ, ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰিছোঁ। সময়ত হিচাপ হ'ব, দলৰ মজিয়াটো আমি আলোচনা কৰিম। গোটেই বিষয়বিলাক দলৰ নেতৃত্বৰ লগত দলৰ যিবিলাক আভ্যন্তৰীণ আৰু ৰাজনৈতিক যিবিলাক আমাৰ বিষয় আছে, সেই বিষয়বিলাক নিশ্চিতভাৱে আমি খুব গম্ভীৰভাৱে এই বিষয়বিলাক আলোচনা কৰিম। আৰু আমি আশাবাদী দৰং ওদালগুৰিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে যে বছৰ বছৰ জুৰি একতা আৰু সম্প্ৰীতিৰে বসবাস কৰি আছে, এই একতা আৰু সম্প্ৰীতিৰ এনাজৰীডালক আমি আৰু শক্তিশালী কৰিম। সবকা সাথ সবকা বিকাশ আৰু তাৰ লগে লগে সকলোৰে সমবিকাশ, সমমৰ্যাদা আৰু সম অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিম। BPF এতিয়া ধূলিসাৎ হৈছে। যি BPF দলটোৱে 17 বছৰ শাসন কৰিছিল BTCত, সেই BPF দলটো আজিৰ দিনত ৰাইজে নস্যাৎ কৰাৰ সদৃশ। গতিকে তেওঁলোকেও ইন্ট্ৰস্পেকশ্যন কৰক, তেওঁলোকেও গোটেই কথাবিলাক চিন্তা চৰ্চা কৰক। কাৰণ জনতা পূৰ্বক নহয়, জনতাই জানে যে উন্নয়ন আমি কেনেদৰে কৰিম, উন্নয়ন কেনেদৰে হ'ব। সমগ্ৰ দেশৰ নিৰ্বাচন আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰ দলক লগত লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। 400 যি আসনৰ লক্ষ্য আছিল, আমি সকলোতে চেষ্টা কৰিছোঁ। 400 আসন প্ৰাপ্তিৰ কাৰণে চেষ্টা আমি কুটি কৰা নাই, মিত্ৰ দলেও চেষ্টা কৰিছে। কিন্তু গণতন্ত্ৰত জনতাই ৰজা, গতিকে জনতাৰ যিটো ৰায় সেইটো আমি সাদৰেৰে গ্ৰহণ কৰিছোঁ। ক'ৰবাত কিবা আমাৰ দুৰ্বলতা আছে, ক'ৰবাত কিবা আমি চিন্তা কৰাতকৈ অলপ পিছ পৰিছোঁ। এই গোটেই কথাবিলাক দলৰ মজিয়াত কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বই খুব গভীৰভাৱে এইবিলাক বিশ্লেষণ কৰিব। আৰু আমি আশাবাদী যে আমাৰ যি হেট্ৰিক, আমাৰ যি জয়ৰ ধাৰা তৃতীয়টো কাৰ্যকালৰ বাবে মোদী ডাঙৰীয়াৰ নেতৃত্বত, এয়া এক নজিৰবিহীন ঘটনা। 15 বছৰ শাসনলৈ এটা দল অহাটো নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে, এইটো এটা আমাৰ বৰ্তমানৰ যি ৰাজনৈতিক যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটত বহু গুৰুত্বপূৰ্ণ ঘটনা। জনতাই এখন স্থায়ী চৰকাৰ বিচাৰিছে, জনতাই এজন শক্তিশালী প্ৰধানমন্ত্ৰী বিচাৰিছে, আৰু সেয়ে আজি আমি বাস্তৱত দেখিবলৈ পাইছোঁ। প্ৰথম আপোনাৰ প্ৰতিশ্ৰুতিবিলাকৰ ক্ষেত্ৰত যেনেকৈ আপুনি জিকিলে, এতিয়া আপুনি কি ক'ব? চাওক, আমাৰ প্ৰতিশ্ৰুতি এটা প্ৰতিশ্ৰুতি হ'ল আমি ৰাইজৰ যি উন্নয়নৰ যিবিলাক বিষয় আছে, সেই উন্নয়নৰ বিষয়বিলাককে আমি অগ্ৰাধিকাৰ দিম। দৰং ওদালগুৰি দুইখন জিলাই এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, আকাংক্ষিত জিলা। গতিকে এই দুইখন জিলাক আমি আমাৰ যি বিকাশৰ যিটো ধাৰাটো, সেই ধাৰাটো আমি কেনেদৰে আৰু শক্তিশালী কৰিব পাৰোঁ, কেনেদৰে আমি সৰ্বস্তৰৰ জনতাৰ মাজত, সৰ্বস্তৰৰ জনগণৰ বাবে
আমি একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা শ্ৰেণীটোৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবিত্ত সকলো স্তৰৰ ৰাইজৰ কাৰণে কেনেদৰে আমি এখন শক্তিশালী চৰকাৰৰ জৰিয়তে সুশাসন দিব পাৰোঁ, গুড গভৰ্নেন্স দিব পাৰোঁ, সেইটোৱে হ'ব আমাৰ প্ৰধান আৰু মানে মূল লক্ষ্য। আমি দৰং ওদালগুৰি ৰাইজক আমি অন্তৰৰ পৰা বহুত ধন্যবাদ দিছোঁ যে ৰাইজে আচলতে যি পৰিৱৰ্তন বিচাৰি এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী কৰি দেশখনৰ সৰ্বাংগীন উন্নতি আৰু বিকাশৰ কাৰণে প্ৰতিশ্ৰুতি দিছিল। সেই প্ৰতিশ্ৰুতিত ৰাইজ সন্তুষ্ট হৈছে আৰু ৰাইজে দিলীপ শইকীয়া ডাঙৰীয়াক বহুত লাখৰ ভোটৰ মাৰ্জিনত জয়যুক্ত কৰিছে। গতিকে দৰং ওদালগুৰিবাসী ৰাইজৰ ওচৰত মই ব্যক্তিগতভাৱে আৰু আমাৰ দলৰ তৰফৰ পৰা আমি বহুত আমি শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁলোকক আমি সেৱা জনাইছোঁ। আৰু আগন্তুক দিনত মই ভালকৈ জানো, কাৰণ মই দীঘলীয়া ৰাজনীতিত আছোঁ, কিন্তু মই যোৱা 5 বছৰ দেখিছোঁ যে মই জীৱনত কোনো MP এনেকুৱা MP দেখা নাই যে যি MP ইমান সময় মানুহৰ মাজত থাকে আৰু ইমান সময় মানুহক দিয়ে। গতিকে এইটো বহুত ডাঙৰ কথা। আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ কাৰণে আজি বাইপাছ হ'ল, আপোনালোকে জানে। এতিয়া আমাৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে এই ৰাস্তাটো 4 লেন হ'ব, আপোনালোকে গম পাইছে। তাৰ উপৰিও 1000 কোটি টকাৰ স্কিল ইউনিভাৰ্চিটি হ'ল। তো এনেকৈ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম দিলীপ শইকীয়া ডাঙৰীয়াই কৰিছে। আৰু আগন্তুক দিনত তেখেতৰ এটা সপোন আছে যে মঙলদৈ দৰঙক ৰেল যোগে কানেক্ট কৰাৰ কাৰণে তেখেতৰ এটা ডাঙৰ সপোন আছে। গতিকে সেইটো সম্পৰ্কতো তেখেতে কষ্ট কৰিব এই ক্ষেত্ৰত। আৰু আমি ভাবোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া আজি আমি দৰং ওদালগুৰিৰ মানুহে তেখেতক আমাৰ MP হিচাপে আমি ভাবিছোঁ, কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল। গতিকে যিহেতুকে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিলে তেখেত, গতিকে তেখেত এজন সৰ্বভাৰতীয় স্তৰৰ নেতা। আৰু সেইকাৰণে ইয়াতে নিৰ্বাচন শেষ হোৱাৰ পিছতে তেখেতক ছত্তীশগড় আৰু অন্যান্য ৰাজ্যলৈকে আমাৰ কেন্দ্ৰীয় কমিটিয়ে তেখেতক পঠিয়াইছে। হয় হয় নাই, আসনটো কমা নাই। আমিতো মিত্ৰজোঁট হিচাপে ইলেকশ্যন, আমিতো মিত্ৰজোঁট হিচাপে খেলিছোঁ। এতিয়া বৰপেটা ছিটখন আমি AGP এৰি দিছোঁ, আজি UPPLক আমি কোকৰাঝাৰ ছিটখন এৰি দিছোঁ। গতিকে এই এইকেইটা ছিটো আমাৰ BJP আৰু আমাৰ মিত্ৰজোঁটৰ ছিট। গতিকে আমাৰ ছিটটো কমা নাই। নহয়, আমি কথা দিছোঁ মানে নহয়, চাওক, আমাৰ আজি BJP দিল্লীত যিখিনি ছিট পাইছে তাতো মিত্ৰজোঁট আছে আমাৰ। গতিকে মিত্ৰজোঁট মিলিতো একক সংখ্যাগৰিষ্ঠতা পাৰ হৈ গৈছে। গতিকে সেইটো ডাঙৰ কথা নহয়, কাৰণ আমি মিত্ৰজোঁট হিচাপে নিৰ্বাচন খেলিছোঁ ভাৰতবৰ্ষত। যোৰহাটত আমাৰ কথাটো এনেকুৱা আছিলে যে যোৰহাটত এটা টাফ কণ্টেষ্ট হৈছে, কিন্তু কম মাৰ্জিনত আমি হয়তো ওলাই যাম বুলি ভাবিছিলোঁ। কিন্তু যি নহওক, আমি ভোটাৰ ৰাইজৰ যিটো চাইলেণ্ট তেওঁলোকৰ ভোটিং ছিষ্টেম, এইটো ক্ষেত্ৰত ৰিডিঙত আমাৰ অকণমান আমি ৰিডিংটো কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে তেওঁ জিকিবলৈ সক্ষম হ'ল। কিন্তু আমি ভাবিছিলোঁ যে খুব কাণে কাণ মাৰি কণ্টেষ্ট হোৱাৰ কম ভোটত জিকিব, তেনেকুৱা কথা। এইবিলাকত একো নপৰে। ওদালগুৰিৰ পৰা মণ্টু কলিতা আৰু কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবী ডাইৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969